অল্প একপাশ থেকে সাইড দাও না পোনপ্ৰথমে মই সকলো অসমবাসী ৰাইজ তথা ধুবুৰীবাসী ৰাইজক মই মোৰ অন্তৰৰ পৰা ইংৰাজী নৱবৰ্ষৰ বছৰৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ উদ্যোগত আমি এখন ব্যতিক্ৰমী প্ৰগ্ৰাম হাতত লৈছোঁ। যেনেবা আজি ধুবুৰী সমষ্টিৰ অন্তৰ্গত ধুবুৰী চহৰত 5 নম্বৰ এলেকাত আমি আজি সকলোকে এখন প্ৰতীক দিব খুজিছোঁ। এই প্ৰতীকটো মানে এইটো হ'ল এইটো আমাৰ পিচ ভালপোৱা একত্ৰিত ভালপোৱা লাভ এই ৰ'জ ফ্লাৱাৰটো আমি সকলো ৰাইজক আমি ৰ'জ দিছোঁ আৰু নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমি আশা কৰিছোঁ যাতে এই 2026 নতুন বছৰটো গোটেই অসমবাসীক অসমত তথা ধুবুৰীবাসীক আমি আশা কৰিছোঁ যাতে সকলোৱে একত্ৰিত হৈ থাকে, সকলোৱে ভাতৃত্ববোধ চলাই থাকে আৰু সকলোৱে যাতে শান্তি সুস্থ শুবলৈ থাকে সেয়া আশা কৰিছোঁ। সেয়া আশা কৰি কিনে আমি আজি ভাল পোৱাৰ এটা ছবি দিছোঁ। যেনেবা আমাৰ ৰাহুল গান্ধী ডাঙৰীয়াই কৈছে যে নফৰত কি বজাৰ মে মোহাব্বত কি দোকান, গতিকে আমি মোহাব্বত আমি ভালপোৱা ৰাইজক ধুবুৰীবাসী ৰাইজক আমি দিবলৈ চেষ্টা কৰিছোঁ আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।